দিনাখন যে মই জেগাডোখৰ কুৰিয়াইছিলোঁ আৰু তাতে যে গুটি দিছিলোঁ, আহক সেই জেগাকণ মই দেখুৱাওঁ কেনেকৈ পুলিখিনি ওলাই আহিছে। এয়া চাওকচোন, ভেন্দি পুলিকেইটা ইমান ধুনীয়াকৈ ওলাই আহিছে নহয়নে? আৰু আছে আগলৈ এখলাও দি থোৱা আছে ভেন্দি, আৰু এইফালে আছে বিনছ আৰু দাংবডি দি থোৱা আছে। ঘৰতে কৰিলেতো কিমান সুবিধা হয়, ঘৰৰ শাক পাচলি খোৱা আমেজেই বেলেগ নহয়নে বাৰু? 50-60 টকা যদি আপুনি গুটি আনি সিঁচি থয়, কিমান পইচা ৰেহাই হয় নহয় জানো? বজাৰত কিমান যে দাম। এইফালে আকৌ তিয়ঁহৰ পুলি 4টাহে ওলালে আকৌ দেই। আপোনালোকৰ ঘৰফালে ভাড়া চলেনে বাৰু? আমাৰ এইফালে ভাড়া খুব চলে। এয়াৰপৰ্ট আৰু আছাম ৰাইফলছৰ মানুহে খুব ভাড়া বিচাৰি ফুৰে, সেইকাৰণে আমিও ভাড়া সাজি থৈছোঁ। এইকেইটা আকৌ নতুনকৈ সাজা দেই, ওপৰততো দি থোৱা আছে বাৰু। এইফালে দেখিছেনে? এইটো আপোনাৰ ড্ৰয়িং ৰুম হ'ব। তাৰপিছতে এইফালে এয়া এইটো বেডৰুম হ'ব, আৰু লগতে এইফালে এইটো কিটচেন হ'ব। ইয়াত কাম বাকী আছে বাৰু অলপ। আৰু এইফালে বাথৰুম হ'ব, এইফালে বাথৰুম। কাম ভালেমানখিনি বাকী আছে ইয়াত, লাহে লাহে কৰাই আছে। ওপৰত 3টা কৰা হৈ গ'ল, তাত ভাড়া দি থোৱা আছে। আৰু এই তলত 3টা ৰুম আছে, এইকেইটা অলপ কাম বাকী আছে। ইমান লগালগ কৰিবও নোৱাৰি দিয়কচোন, যিহেতু সুবিধা অসুবিধাৰ কথা আছে। আজি ভিডিঅ'টো ইমানলৈ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।